সদায় যে গামোচাখন লৈ তেওঁ য়োগা কৰে সেই প্ৰধানমন্ত্ৰীজনৰ এতিয়া গামোচাখনলৈ মনত পৰা নাই যিজন প্ৰধানমন্ত্ৰীয়ে আমাৰ কাজিৰঙাত আহি সেলফি তোলে যিজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাক লৈ মন কি বাত কৰে সেইজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ 6টা গড় মৰাৰ সময়ত আৰু 55টা পহু মৰাৰ সময়ত এই সময়ত তেওঁ কাজিৰঙালৈ মনত পৰা নাই সেইকাৰণে এই মুহূৰ্তত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণ কৰিবলৈ আহিবলৈ আৰু অসমে বছৰা যি 27,135 কোটি টকা আৰু এতিয়া এই বছৰটো বেলেগে এই 27,135 কোটি টকা আমি অনতি বিলম্বে অসমক আদায় দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ আচলতে আজিৰ দিনটোত ৰাহুল গান্ধী আহি গ'ল অসমৰ বানপানী চাবলৈ অলপ আগতে মই দেখিলোঁ ক'ৰবাত যে ইতিমধ্যে অসমৰ এটা বানপানীৰ কেম্পত ৰাহুল গান্ধী বিৰোধী দলবিলাকৰ আমাৰ লিডাৰ অফ দ্য অপজিশ্যন তেখেতে ভ্ৰমণ কৰি গ'ল কিন্তু প্ৰধানমন্ত্ৰী ক'ত সদায় যে গামোচাখন লৈ তেওঁ য়োগা কৰে সেই প্ৰধানমন্ত্ৰীজনৰ এতিয়া গামোচাখনলৈ মনত পৰা নাই যিজন প্ৰধানমন্ত্ৰীয়ে আমাৰ কাজিৰঙাত আহি সেলফি তোলে যিজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাক লৈ মন কি বাত কৰে সেইজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ 6টা গড় মৰাৰ সময়ত আৰু 55টা পহু মৰাৰ সময়ত এই সময়ত তেওঁ কাজিৰঙালৈ মনত পৰা নাই সেইকাৰণে এই মুহূৰ্তত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণ কৰিবলৈ আহিবলৈ আৰু অসমে বছৰা যি 27,135 কোটি টকা আৰু এতিয়া এই বছৰটো বেলেগে এই 27,135 কোটি টকা আমি অনতি বিলম্বে অসমক আদায় দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ প্ৰধানমন্ত্ৰী ক'ত সদায় যে গামোচাখন লৈ তেওঁ য়োগা কৰে সেই প্ৰধানমন্ত্ৰীজনৰ এতিয়া সেই গামোচাখন লৈ মনত পৰা নাই যিজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত আহি সেলফি তোলে যিজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাক লৈ মন কি বাত কৰে সেইজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ 6টা গড় আৰু 55টা পহু মৰাৰ সময়ত তেওঁৰ কাজিৰঙালৈ মনত পৰা নাই বুলি প্ৰধানমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰে বিধায়ক অখিল গগৈয়ে নিউজ ডেস্ক ৰিপৰ্ট দৈৰদী অসম